বহিৰাজ্যত পুনৰ অসমৰ শ্ৰমিকৰ কৰুণ মৃত্যু। অৰ্থৰ অভাৱত অসমলৈ আনিব পৰা নাই মৃতদেহ। মুখ্যমন্ত্ৰীলৈ সহায়ৰ আহ্বান ভুক্তভোগী পৰিয়ালৰ। সংস্থাপনৰ বাবে বহিৰাজ্যলৈ যোৱা অসমৰ আন এজন শ্ৰমিকৰ মৃত্যুৱে শোকৰ ছাপ পেলাইছে গোসাইগাঁৱৰ ১ নং হাতীগড় গাঁৱত। চৰম আৰ্থিক নাটনিৰ বাবে অসহায় পৰিয়ালটোৱে মৃতদেহটো নিজৰ গৃহলৈ ঘূৰাই আনিবলৈ সক্ষম হোৱা নাই। বৰ্তমানেও বহিৰাজ্যতে আবদ্ধ হৈ আছে শ্ৰমিকজনৰ নশ্বৰ দেহ। নমস্কাৰ, মোৰ নাম ভৱেন ৰায়। মোৰ দাদা ৰবীন ৰায় বেংগলত গৈছিল গাড়ী চলাবৰ কাৰণে। আজি ৩ মাহ আগতে গৈছিল। কালি ৭টামান বজাত এটা বেয়া খবৰ আহি গ'ল। তাৰপিছত আমি তাতে ফোন কৰিলোঁ। ফোন কৰাৰ পিছত সিহঁতে মানে একবাৰ কয় হস্পিটেলত ভৰ্তি কৰা আছে, আনিব গ'লে ৭০,০০০ টকা লাগিব। বেলেগ আৰু একজন ফোন কৰিছিলে পুলিচ ষ্টেচনৰ পৰা। এইটো ফোন কৰি কয় কি আপোনাৰ আধাৰ কাৰ্ড, আপোনাৰ বাবাৰ আধাৰ কাৰ্ড আৰু ডেড বডিৰ আধাৰ কাৰ্ড, পেন কাৰ্ড এইটো পঠাই দিয়ক। মই পঠাই দিলোঁ। পঠাই দিয়াৰ পিছত মই ক'লোঁ ছাৰ আপোনালোকে ডেড বডিৰ কিবা ফটো চটো থাকিলে দি দিয়ক। সিহঁতে কয় এইটো ফটো নিবলৈ হ'লে ১৫,০০০ টকা এক্সট্ৰা দিব লাগিব, আগতে পইচা লাগে। এনেকুৱা কৈ মানে কাটি দিয়ে। ভাষাও ভালকৈ বুজি নাপাওঁ না সিহঁতৰ, কাটি দিছে। প্ৰায় ৩ মাহ পূৰ্বে বাংগালুৰুলৈ গৈছিল ৰবীন ৰায়। এটা ব্যক্তিগত প্ৰতিষ্ঠানত গাড়ী চালক হিচাপে কৰ্মৰত আছিল লোকজন। সোমবাৰে এটা পথ দুৰ্ঘটনাত ৰবীন ৰায়ৰ মৃত্যু হোৱা বুলি পৰিয়ালক খবৰ দিয়া আৰক্ষীয়ে এই কঠিন সময়ত উপায়হীন হৈ পৰিয়ালৰ লোকে মৃতদেহটো অসমলৈ আনি শেষকৃত্য সম্পন্ন কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী হস্তক্ষেপ আৰু আৰ্থিক সহায়ৰ বাবে জনাইছে আহ্বান। তাৰমানে সেইটোৱে দুখীয়া পৰিয়াল, তোৰ সেই ধনী জোৱাইয়ে মানে ঘৰখন সংসাৰ চলাইছিল। তাৰপিছত আমি চৰকাৰক এটাই অনুৰোধ কৰোঁ যাতে ডেড বডিটো ঘৰত পঞ্চায়ৰ কাৰণে অলপ সহায় কৰে। ইমান এটা দুখীয়া পৰিয়াল আৰু মানে সেই যেতিয়া এই তোমাৰ এক্সিডেণ্ট হৈছিলে তেতিয়া কিবা এটা আমাৰ সন্দেহ লাগে। সেইটোৱে মানে চৰকাৰক অনুৰোধ কৰোঁ যাতে আমাক ডেড বডিটো যেন অতি সোনকালে তদন্ত কৰি ঘৰলৈ পঠাই দিয়ে। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল ৰবীন। অৰ্থৰ অভাৱত বৰ্তমানেও বহিৰাজ্যতে আছে ৰবীন ৰায়ৰ মৃতদেহ। আনহাতে ৰবীনক হত্যা কৰি পথ দুৰ্ঘটনাৰ ৰূপ দিয়াৰ অপচেষ্টা কৰিছে বুলিও সন্দেহ ব্যক্ত কৰে পৰিয়ালে। তাৰপিছত ৰাত্ৰি ১২টা মানত মই আৰু একবাৰ ফোন মাৰিলোঁ মোৰ দাদাৰ নাম্বাৰত, মানে যিটো মোৰ দাদাৰ ব্যৱহাৰ কৰে সেইটো নম্বৰত মই ফোন কৰিলোঁ। ফোন কৰাৰ পিছত দাদাৰ লগৰীয়া বা ইহঁতে একেলগত গাড়ী চলাই এই মানুহজন উঠাইছিল। উঠোৱাৰ পিছত এজন কৈছিল এনেকা অৱস্থা, পইচা থৈছে, যিখিনি কাম কৰিছিল পইচা থৈছে, উঠাই কিনে ঘৰত যাব বুলি কৈছিল। আজি ঘৰত যাব। ঘৰত যোৱা কথা কৈ কোম্পানীৰ পৰা ওলাইছে। ওলাওতে ৰাস্তাত বোলে সৰু গাড়ী দি খুন্দাই মাৰি দিলে। তাৰপিছত সিহঁতে হস্পিটেল লৈ গৈছিল। হস্পিটেলতে ডেড বুলি ঘোষণা কৰি দিছে। সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে ভুক্তভোগী পৰিয়ালটোৱে। গোসাইগাঁৱৰ পৰা ধনকেশ বৰ্মনৰ ৰিপৰ্ট, অসম লাইভ 24।